নিকিৰহাটৰ পৰা বৰাগুৰি পদুমুৰি সংযোগী ৰাস্তাত গৈ লাগিছেগে। এইটোতো আজি প্ৰায় দুবছৰ এনেকুৱা অৱস্থাই হৈ আছে। ইয়াৰ আগত ভাল আছিলে, কিন্তু এই আমাৰ বৰাগুৰি যিটো গেছ এজেঞ্চি, নিচিকা গেছ এজেঞ্চি, তেখেতসকলৰ গাড়ী ডাঙৰ ডাঙৰ গাড়ীবিলাক গৈ এই ৰাস্তাটোৰ অৱস্থা জৰাজীৰ্ণ কৰিলে। এই ৰাস্তা যেতিয়া তেখেতসকলৰ গাড়ী গৈছিলে, তেতিয়াই গাঁৱৰ ৰাইজে বহুত প্ৰতিবাদ, বহুত হেৰি কৰি পুলিচ প্ৰশাসনো আহিলে, মানে প্ৰতিবাদৰ অন্তত গাড়ীবিলাক সকলো বন্ধ হ'ল। কিন্তু ৰাস্তাটো তেখেতসকলে মেৰামতি কৰিম বুলি কৈছিলে গেছ এজেঞ্চিয়ে, কিন্তু তেখেতসকলে পিঠি দি পেলাই পিনে গুচি গ'ল। কিন্তু ৰাইজেতো উপায় নাই। তবু আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক যেতিয়া এই ৰাস্তাটো ব্ৰহ্মপুৰ সমষ্টিত সংযোগ হৈছে বুলি গম পালে, বিধায়ক মহোদয়ক অনুৰোধ জনালে। তেখেতো এই ৰাস্তা দি চাই গ'ল সেই ৰাস্তাটো আহি পেলাই, কিন্তু তেখেতে এটা প্ৰতিশ্ৰুতি দিছে যে বৰ্তমান এইটো ব্ৰহ্মপুৰ সমষ্টিত বৰ্তমান নহয়, পৰিছে, কিন্তু ইয়াৰ আগত এইটো চামগুৰি সমষ্টিৰ বিধায়ক মহোদয়ৰ অধীনত আছে, গতিকে মোৰ পুঁজিত নপৰে। গতিকে অহা 26 ইলেকশ্যনত যেতিয়া মই জয়ী হৈ আহিম, তেতিয়াহ'লে মই প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক, এই ৰাস্তা মই সম্পূৰ্ণ সুন্দৰকৈ বনাই দিম বুলি। চাওক, এইটোৱে হৈছে একমাত্ৰ আপোনাৰ মিকিৰগাঁৱৰ পৰা আপোনাৰ ভৰাগুৰি সংযোগী একমাত্ৰ পথ। আপোনাৰ এই পথেদি আপোনাৰ বিগত সময়ছোৱাত আপোনাৰ ভৰাগুৰি স্থিত নিচিকা গেছ বটলিং প্লান্টৰ গাড়ীসমূহ অহা যোৱা কৰিছিলে, কিন্তু এই অঞ্চলৰ ৰাইজৰ প্ৰতিবাদত আপোনাৰ নগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধিকাৰীসকলে সেই গেছ কোম্পানী গাড়ীসমূহ বন্ধ কৰি তেওঁলোকৰ কাৰণে এটা বেলেগ এটা ৰাস্তা দিছিলে। কিন্তু তাৰপিছত দেখা পোৱা গৈছে যে এই ৰাস্তাটো এনেদৰে অৱহেলিত হৈ পৰি আছে। কিন্তু এই অঞ্চলৰ আপোনাৰ ৰাইজসকলে এই পথেদি আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ অহা যোৱা কৰে। তেওঁলোকে শিক্ষাৰ্থীসকলক বা ৰোগীয়া ছাত্ৰ ছাত্ৰীসকলক বা অন্য চৰকাৰী কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী বিষয়া সকলো এই ৰাস্তাটোদি ৰাষ্ট্ৰীয় ঘাইপথলৈ অহা যোৱা কৰিলে। তেওঁলোকে বিভিন্ন দূৰ দূৰণি ঠাইলৈ বা তেওঁলোকৰ নিজা নিজা বিভাগসমূহলৈ যায়। সেই বছৰৰ পৰা কিন্তু আজিলৈকে কোনো পথ মেৰামতি কৰাৰ ক্ষেত্ৰত সুদৃষ্টি নপৰে। নিৰ্মাণ বিভাগ জানে কোনো এটা আপোনাৰ কোনো কামত নোকা আপোনাৰ কিন্তু ৰাস্তা, গতিকে আজি লোক নিৰ্মাণ কৰি পথটি চকু পৰিব লাগিছিলে, বা ইয়াৰে আমাৰ জনপ্ৰতিনিধিয়ে হওক বা ইয়াৰ পঞ্চায়ত প্ৰতিনিধিয়ে হওক, তেওঁলোকে পথটি চকু পৰিব লাগিছিলে। কিন্তু আমি আশ্চৰ্য প্ৰকাশ কৰিছে, কাৰো কিন্তু এই পথটি আপোনাৰ এনেদৰে অৱহেলিত কৰিছে, কিন্তু কাৰো কিন্তু চকু নপৰে। গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি আমি লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা এই সমষ্টিৰ আমাৰ জনপ্ৰতিনিধিগৰাকীক আমি আহ্বান জনাইছো যে অতি সোনকালে 26 বিধানসভাৰ আগত ৰাস্তাটো মেৰামতি কৰি দিয়ে, ৰাইজৰ বাবে সুচল কৰি তোলে। দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।